জুৰুডৰ নামঘৰলৈ এই মুহূৰ্তত তৰুণ গগৈৰ যি পুষ্পৰথ সেই পুষ্পৰথ যাত্ৰা আৰম্ভ কৰিছে আৰু এই মুহূৰ্তত ভিডিঅ' জাৰ্নেলিষ্টক মই দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। ৰাজপথৰ দুয়ো কাষৰ অজস্ৰ মানুহ, অজস্ৰ শুভাকাংক্ষী এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে আৰু সকলোৱে ভিৰ কৰিছে ৰাজপথৰ দুয়ো কাষে। আৰু এই মুহূৰ্তত জুৰুডৰ নামঘৰলৈ এই মুহূৰ্তত যাত্ৰা আৰম্ভ কৰা হৈছে। জুৰুডৰ নামঘৰলৈ গৈ থকা হৈছে আৰু ওপৰত তৰুণ গগৈৰ যি নশ্বৰ দেহ ৰখা হৈছে, যি পুষ্পসজ্জিত বাহনত, সেই বাহন এই মুহূৰ্তত আগবাঢ়িছে জুৰুডৰ নামঘৰলৈ। আৰু জুৰুডৰ নামঘৰৰ পৰা পোনে পোনে লৈ যোৱা হ'ব শুক্ৰেশ্বৰ মন্দিৰ আৰু তাৰপিছত নৱগ্ৰহ মন্দিৰলৈ গৈ সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰ শেষকৃত্য সম্পন্ন কৰা হ'ব। আৰু এই মুহূৰ্তত আমি উপস্থিত আছোঁ জুৰুডত। আৰু ৰাজপথৰ দুয়োকাষে দেখিবলৈ পোৱা গৈছে অজস্ৰ শুভাকাংক্ষী অনুৰাগীৰ ভিৰ দেখিবলৈ পোৱা গৈছে। আৰু গণেশগুৰি উৰণীয়া সেতুৰ তলেৰে এই যাত্ৰা আগবাঢ়িছে। গণেশগুৰি উৰণীয়া সেতুৰ তলতো দেখিবলৈ পোৱা গৈছিল অজস্ৰ লোকৰ ভিৰ দেখিবলৈ পোৱা গৈছিল, অজস্ৰ শুভাকাংক্ষী অনুৰাগীৰ ভিৰ। সকলোৱে পুষ্পমালাৰে তেওঁক শেষবাৰৰ বাবে বিদায় জনাইছিল। আৰু এই মুহূৰ্তত ৰাজপথত ভিৰ দেখিবলৈ পোৱা গৈছে, কিয়নো ৰাজপথৰ দুয়োকাষে শেষ বিদায় জনাবলৈ সকলো লোকে ভিৰ কৰিছে। এই মুহূৰ্তত হাতে হাতে মোবাইল ফোন দেখিবলৈ পোৱা গৈছে। সকলোৱে ভিডিঅ' কৰি এই অন্তিম যি মুহূৰ্ত, অন্তিম বিদায় মুহূৰ্ত, এই বিদায় মুহূৰ্তক তেওঁলোকৰ মোবাইলত আবদ্ধ কৰি ৰাখিবলৈ চেষ্টা কৰিছে সকলোৱে। আৰু এইদৰে এতিয়া দেখিবলৈ পোৱা গৈছে সকলোৱে হাতে হাতে মোবাইল ফোন লৈ আৰু দেখিবলৈ পাইছে ৰাজপথৰ দুয়োকাষে অজস্ৰ মানুহ, সকলোৱে সেমেকা চকুত দুখৰ চাউনি দেখিবলৈ পোৱা গৈছে। আৰু সকলোৱে মৰ্মান্তিক হৈ পৰিছে, মৰ্মবেদনা পৰিস্ফুট হৈ পৰিছে সকলোৰে মুখে মুখে। আৰু এই মুহূৰ্তত সকলোৱে ৰাজপথৰ দুয়োকাষে অজস্ৰ মানুহ দেখিবলৈ পোৱা গৈছে। সকলোৰে যি স্বতঃস্ফূৰ্ত মৰম, সেই মৰম শ্ৰদ্ধা ফুটি উঠিছে। আৰু এই মুহূৰ্তত যি পুষ্পসজ্জিত বাহন, সেই বাহন আমাৰ পৰা কিছু আগত আছে। আৰু জনসমুদ্ৰত পৰিণত হৈছে মহানগৰৰ ৰাজপথ। এই যে অন্তিম যাত্ৰা গুৱাহাটীৰ ৰাজপথত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আজি অন্তিম যাত্ৰা। গীৰ্জা, মন্দিৰ, নামঘৰ, মছজিদ সকলোতে তেওঁক লৈ যোৱা হ'ব। আৰু ইতিমধ্যে গীৰ্জা আৰু নামঘৰৰ সন্মুখেৰে তেওঁৰ মৃতদেহ, তেওঁৰ নশ্বৰ দেহ লৈ অহা হৈছে। আৰু অজস্ৰ লোকে তেওঁক শেষবাৰৰ বাবে চালে, শ্ৰদ্ধাঞ্জলি জনালে আৰু পুষ্পাঞ্জলি অৰ্পণ কৰি সকলোৱে শ্ৰদ্ধা নিবেদিছে। আৰু প্ৰত্যেকজন মানুহে ওলাই আহিছে আজি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক শেষবাৰৰ বাবে বিদায় জনাবলৈ। আৰু যিহেতুকে সৰ্বকালৰ এগৰাকী শ্ৰেষ্ঠ নেতা তৰুণ গগৈ, এই নেতাগৰাকীৰ বিয়োগত স্বাভাৱিকতাই এক জোকাৰণিৰ সৃষ্টি হৈছে, ৰাজ্যজুৰি এক জোকাৰণিৰ সৃষ্টি হৈছে। ৰাজ্যৰ ৰাজনীতিৰ এক অপূৰণীয় ক্ষতি, এই ক্ষতি পূৰণ কৰা হয়তো প্ৰায় অসম্ভৱ, কিয়নো বিগত 50টা বছৰে তেওঁ জাতিৰ বাবে, ৰাজ্যখনৰ বাবে যি কাম কৰিলে, সেই কাম আৰু সেই যি বৰঙণি, ৰাজ্যৰ ৰাজনীতিত যি বৰঙণি, ৰাজ্যৰ সৰ্বাংগীন উন্নতিত তেওঁৰ যি বৰঙণি, সেই বৰঙণি কোনেও কেতিয়াও অস্বীকাৰ কৰিব নোৱাৰে। আৰু যাৰ ফলত কোনোবাই তেওঁৰ আদৰ্শ মতাদৰ্শ বেয়া পালেও তেওঁক অস্বীকাৰ কৰিব নোৱাৰে। আৰু তেওঁৰ ৰাজনীতিৰ ঊৰ্ধত মানৱতা, আৰু সেই মানৱতাৰ বাস্তৱ ছবি প্ৰতিফলন ঘটিছে। এই মানৱতাৰ বাস্তৱ ছবি এখন আজি দেখিবলৈ পোৱা গৈছে গুৱাহাটীৰ ৰাজপথত। আৰু বিভিন্ন দলৰ নেতা কৰ্মীসকলেও তেওঁৰ এই শেষ যাত্ৰাত ভাগ লৈছে। তেওঁৰ পুষ্পসজ্জিত বাহনত
তেওঁক অন্তিম যাত্ৰাত তেওঁক সংগ দিছে দলীয় নেতা কৰ্মী শিল্পী সাধাৰণ জনতাই এই মুহূৰ্তত অক্লান্ত সৈনিকজনে শুই পৰিছে চিৰদিনৰ বাবে আৰু এইদৰে এতিয়া ৰাজপথৰ গুৱাহাটীৰ ৰাজপথৰ মাজেৰে আগবাঢ়িছে নৱগ্ৰহ শ্মশানলৈ য'ত তেওঁক শেষকৃত্য সম্পন্ন কৰা হ'ব পঞ্চভূতত বিলীন হৈ যাব আৰু তাৰ পিছতে চিৰদিনৰ বাবে এক দীঘলীয়া অধ্যায়ৰ অৱসান ঘটিব আৰু যি অধ্যায়ত লিপিবদ্ধ হৈ ৰ'ব যি অধ্যায়ত লিপিবদ্ধ হৈ ৰৈছে ইতিমধ্যে বহু কালজয়ী বহু বৰ্ণিল পৃষ্ঠাৰ সমাহাৰ এই তৰুণ গগৈৰ জীৱন অধ্যায় আৰু যি অধ্যায়ে হাজাৰজনক প্ৰেৰণা দিব উৎসাহ দিব কাম কৰাৰ সাহস দিব জীৱন যুদ্ধত কেনেকৈ আগুৱাব লাগে তাৰ বাবে অফুৰন্ত সাহস আৰু প্ৰেৰণা যোগাব পৰা তেওঁৰ জীৱন কাহিনী এই জীৱন কাহিনীয়ে নিশ্চিতভাৱে বহুজনক প্ৰেৰণা দিব আৰু তৰুণ গগৈৰ ব্যক্তিত্ব আমি সকলোৱে জানো তাক নতুনকৈ কোৱাৰ কোনো প্ৰয়োজন নাই তৰুণ গগৈৰ যে সৰল মনা স্বভাৱ যি স্বভাৱসুলভ বৈশিষ্ট্য আৰু সাংবাদিকসকলৰ লগত যি তেওঁৰ বন্ধুত্বসুলভ সম্পৰ্ক সেই সম্পৰ্ক নিশ্চিতভাৱে আৰু এইমতে বাহাৰুল ইছলাম দেখিবলৈ পোৱা গৈছে ৰাজপথত তেওঁ অন্তিমবাৰৰ বাবে এক শ্ৰদ্ধা জনাইছে দুচকুত সেমেকি উঠিছে তেওঁৰ ৰাজপথত আপোনাৰ দেখিবলৈ পাইছে অজস্ৰ লোকে ভিৰ কৰিছে বিভিন্ন স্তৰৰ বিভিন্ন লোকে পুৰুষ মহিলা কনিষ্ঠ জ্যেষ্ঠ সকলোৱে ভিৰ কৰিছে সকলোৱে শেষবাৰৰ বাবে চাবলৈ বিচাৰিছে আৰু এয়াই আৱেগ এয়াই তৰুণ গগৈৰ প্ৰতি থকা ভালপোৱা সাধাৰণ জনতাৰ আৰু এয়া স্বতঃস্ফূৰ্ত ভালপোৱা এই স্বতঃস্ফূৰ্ত প্ৰেম আজি বহিৰ্প্ৰকাশ ঘটিছে এই মুহূৰ্তত ৰাজপথত আৰু যি চৰকাৰী আৱাস ভৱন কলাক্ষেত্ৰৰ পৰা ওলোৱাৰ পৰা কলাক্ষেত্ৰৰ পৰা চৰকাৰী আৱাস ভৱনলৈ অহা আৰু তাৰ পৰা গীৰ্জা নামঘৰ পাৰ হৈ এতিয়া শুক্ৰেশ্বৰ মন্দিৰলৈ যোৱাৰ যি পথ সেই পথলৈকে ৰাজপথে অবিৰতভাৱে অবিচ্ছিন্নভাৱে মানুহৰ লানি দেখিবলৈ পোৱা গৈছে মানুহৰ এই যি সোঁত জনসমুদ্ৰ কতো শেষ হোৱা নাই সেই যি আৰম্ভণি হৈছে কলাক্ষেত্ৰৰ পৰা আৰম্ভ কৰি এই মুহূৰ্তলৈকে এই মুহূৰ্তত আমি জুৰুডত উপস্থিত আছোঁ আৰু ইয়ালৈকে অবিচ্ছিন্নভাৱে জনতাৰ লানি দেখিবলৈ পোৱা গৈছে জনসমুদ্ৰত পৰিণত হৈছে মহানগৰী জনসমুদ্ৰত পৰিণত হোৱা দেখিবলৈ পোৱা গৈছে আৰু সকলোৱে স্বতঃস্ফূৰ্তভাৱে তেখেতসকলৰ যি শ্ৰদ্ধা মৰম সেয়া উঠলি উঠিছে আৱেগ উঠলি উঠিছে এই মুহূৰ্তত আৰু এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে জনসমুদ্ৰত পৰিণত হৈছে ঘূৰাই দিয়া জনসমুদ্ৰত পৰিণত হৈছে এই মুহূৰ্তত ৰাজপথৰ দুয়োকাষে অজস্ৰ লোক দেখিবলৈ পোৱা গৈছে আৰু সকলোৱে নিজৰ নিজৰ মোবাইলত এই দৃশ্য এই অন্তিম যাত্ৰাৰ যি দৃশ্য এই দৃশ্য আবদ্ধ কৰি লৈছে সকলোৱে শেষবাৰৰ বাবে তেখেতক বিদায় জনাইছে শ্ৰদ্ধা জনাইছে আৰু আজি দুদিনৰ অন্তত তেওঁক দুদিন তেওঁৰ নশ্বৰ দেহ ৰখা হ'ল কলাক্ষেত্ৰত হাজাৰ হাজাৰ জনতাই আহি তেওঁক শ্ৰদ্ধাঞ্জলি জনালে বিভিন্ন নেতা কৰ্মী শিল্পীসকলে আহি তেওঁক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিলে আৰু দুটা দিন তেওঁক কলাক্ষেত্ৰত ৰখাৰ অন্তত আজি তেওঁৰ শেষকৃত্য সম্পন্ন কৰিবলৈ নৱগ্ৰহ শ্মশানলৈ তেওঁৰ নশ্বৰ দেহ লৈ গৈ থকা হৈছে এই মুহূৰ্তত আৰু এই মুহূৰ্তত তৰুণ গগৈ অমৰ হওক আমাৰ প্ৰিয় নেতা অমৰ হওক এই ধ্বনিৰে আকাশ বতাহ মুখৰি ধৰিছে এফালে হৰিনাম আৰু আনফালে জনতাৰ যি স্বতঃস্ফূৰ্ত শ্লোগান আমাৰ নেতা অমৰ হওক তৰুণ গগৈ অমৰ হওক এই ধ্বনি শুনিবলৈ পোৱা গৈছে বহুজনে সকলোৱে এইদৰে এতিয়া নিজৰ ভালপোৱা প্ৰকাশ কৰিছে
আসামৰ দৰ্শকক যোৱা নিশা দেখুৱাইছোঁ আৰু তেওঁলোকে সেই মানুহজনে শেষত অৰণ্য ভৱনৰ সন্মুখত থকা তেওঁৰ বাসৰ ক্ষণস্থায়ী ভাড়াঘৰটো আৰু তেওঁৰ দোকান তেওঁৰ যিখন উপাৰ্জনৰ যিখন দোকান সেইখনলৈ আমাক মই যাওঁ বুলি পৰিচয় লৈ গৈছিলে আৰু সেই ব্যক্তিগৰাকীয়ে আচলতে একো দিব নোৱাৰিলোঁ আমি তেওঁক চুৱেটাৰ গৰম কাপোৰ কেইখনমান দিব পাৰোঁ বুলি তেওঁ মই অৱস্থান চাই আহিছোঁ আৰু সেইগৰাকী ব্যক্তিয়ে কৈছে যে গগৈ ছাৰে মোক ভাত মুঠি দিছিলে এইবিলাক আচলতে নিস্বাৰ্থহীনভাৱে যিবিলাক মানুহৰ লগত আমি সংবাদ মাধ্যমে আজি আমি কৰ্তব্য কৰোঁতেও কিন্তু এটা কথা লক্ষ্য কৰিছোঁ যে আমি সদায় বিৰাট ডাঙৰ বিয়া গমৰাকৃতিক নেতা বা দলীয় কৰ্মচাৰীৰ ক্ষেত্ৰত দৌৰিছোঁ সেই সৰু সাধাৰণ লোকসকল কিন্তু আমাৰ মাজত আমাৰ চকুত নপৰে সেই চকুত নপৰা মানুহখিনিৰ কাৰণে স্বাৰ্থহীনভাৱে গগৈ ছাৰৰ দৰে ব্যক্তিজন কিমান মহিয়ান হ'ব লাগিব আজি আপোনালোকে জনগণে দেখিছে মেডিকেলত তেওঁৰ অৱস্থা সংকটজনক বুলি ঘোষিত হোৱাৰ পাছৰ পৰা অসমৰ ইমূৰ সিমূৰৰ পৰা অহা দলীয় কৰ্মচাৰী শুভাকাংক্ষী তেওঁৰ গুণমুগ্ধ সকলোৰে সেই মেডিকেলত আহি পেলাই ভিৰ কৰিছিলে আৰু সেই মেডিকেলত থকা 22-22 তাৰিখৰ আজি পৰ্যন্তলৈকে শংকৰদেৱ কলাক্ষেত্ৰত তিনিদিন ধৰি দেখা পালোঁ শংকৰদেৱ কলাক্ষেত্ৰত তিনিদিন ধৰি দেখা পোৱাৰ পিছত দেখিছিলোঁ যে শৃংখলিতভাৱে আৰক্ষী মোতায়েন কৰা আৰক্ষীসকলে সুন্দৰভাৱে পৰিচালনাৰ মানুহখিনি কাম কৰাইছিলে আমি তাত এই মুহূৰ্তত টাইমছ নিউজ টুডেৰ দৰ্শকসকলক আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই আছোঁ এই মুহূৰ্তত গুৱাহাটীৰ মহানগৰীৰ ৰাজপথত তৰুণ গগৈৰ অন্তিম যাত্ৰা আৰু এই অন্তিম যাত্ৰাত অজস্ৰজনে তেওঁক সংগ দিছে আৰু শেষবাৰৰ বাবে অন্তিমবাৰৰ বাবে চাবলৈ এইদৰে ওলাই আহিছে এগৰাকী জনপ্ৰিয় নেতা সৰ্বকালৰ শ্ৰেষ্ঠ নেতা যিয়ে অশান্ত অসমখনক এসময়ত শান্ত কৰিবলৈ তেওঁ ৰাজনীতিলৈ আহিছিল আৰু তেওঁ অসমৰ শাসনৰ বাঘজৰী গ্ৰহণ কৰিছিল আৰু তাৰ পিছতেই অসমৰ এক আধুনিক অসমৰ উত্তৰণ ঘটিছিল কেইবাটাও উন্নয়নমূলক আঁচনিৰ জৰিয়তে তেখেতে সৰ্বসাধাৰণৰ দৰিদ্ৰ লোকৰ যি সহায় হৈছিল বিভিন্ন আঁচনিৰ জৰিয়তে আৰু যি সময়ত আলফাৰ এক ঢৌ চলি আছিল এক বতাহ চলি আছিল এক ধুমুহা চলি আছিল সেই ধুমুহা মষিমূৰ কৰিবলৈ সক্ষম হৈছিল তৰুণ গগৈ যি বহুজাতিক কোম্পানী যি মাল্টি ইণ্টাৰনেশ্যনেল কোম্পানী কোকা-কোলা আদিৰ দৰে বহুজাতিক কোম্পানীসমূহৰ অসমলৈ আনিবলৈ তেওঁ সক্ষম হৈছিল এনেধৰণে তেওঁ বিভিন্ন অৰ্থনৈতিক বিপ্লৱৰ সূচনা কৰিছিল অৰ্থনীতিকে হওক বা শিক্ষা খণ্ডতে হওক সকলো দিশতে তৰুণ গগৈ যি অৱদান আগবঢ়াই গৈছে অসমখনক সেই অসমখনৰ সৰ্বাংগীন বিকাশত সৰ্বাংগীন উন্নয়নত যি তেওঁ অৰিহণা অৱদান আগবঢ়াই গৈছে সেই অৱদান অনস্বীকাৰ্য পৰৱৰ্তী সময়ত তেওঁৰ কামৰ খতিয়ান দাঙি ধৰিলে তেখেতৰ ভুল শুদ্ধ বিচাৰি বহুতে ভুল শুদ্ধ দেখিব পাৰে কিন্তু তেখেতৰ যি আদৰ্শ বা তেখেতৰ যি কৰ্মৰাজি সেই কৰ্মৰাজি কোনো কালে অস্বীকাৰ কৰিব নোৱাৰিব মতাদৰ্শ থাকিলেও তেওঁৰ আদৰ্শৰ লগত মতভেদ থাকিলেও তেওঁৰ যি আদৰ্শ তেওঁৰ যি স্বভাৱ সেই স্বভাৱৰ বাবে তেওঁ সকলোৰে সমগ্ৰ অসমবাসীৰ এগৰাকী প্ৰিয় নেতা তৰুণ গগৈ আৰু আজি তৰুণ গগৈৰ এই অন্তিম যাত্ৰা আৰু এই অন্তিম যাত্ৰাত ভাগ লৈছে অজস্ৰ জনতাই আমি এনেকুৱা এজন ৰাজনীতিক ৰাজনীতি কৰিবলৈ যাওঁতে সদায় সমাজবাদৰ কথা কয় যি সমাজবাদৰ কথা কয় যি সাম্যবাদৰ কথা কয় নাৰী পুৰুষ উভয়ে
ভিডিঅ' জাৰ্নেলিষ্ট শ্যামলে এই মুহূৰ্তত কেমেৰাৰ পিছৰ পৰা দেখুৱাই আছে সামগ্ৰিক দৃশ্য মহানগৰীৰ ৰাজপথৰ কেনেদৰে জনসমুদ্ৰত পৰিণত হৈছে দেখিবলৈ পোৱা গৈছে আৰু পুনৰ তৰুণ গগৈৰ যি নশ্বৰ দেশ লৈ যোৱা হৈছে সেই পুষ্পসজ্জিত বাহন পুনৰবাৰ স্থগিত ৰাখিবলগীয়া হৈছে পুনৰবাৰ স্থগিত ৰাখিছে কিয়নো জনসমুদ্ৰ পৰিণত হৈছে আৰু সকলোৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে শ্ৰদ্ধাঞ্জলি জ্ঞাপন সকলোৱে আৱৰি ধৰিছে সেই বাহন যাৰ বাবে পুনৰবাৰ বাহন স্থগিত ৰাখিছে আৰু এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে সকলোৱে পুষ্পাঞ্জলি অৰ্পণ কৰি আছে আৰু শেষবাৰৰ বাবে অন্তিম বিদায় জনাই আছে সকলো লোকে